ওচৰতে মোৰ ঘৰ হয়। এইখিনিতে আমাৰ কাৰিয়াঝাৰৰ পৰা ফৰেষ্ট বিভাগৰ মানুহ আহিছোঁ। ইয়াতে আহি উপস্থিত হৈ দেখিছোঁ আমাৰ আৰিয়াঝাৰৰ বিট অফিচাৰজনৰ লগতে কিছুমান বিটৰ ফৰেষ্ট বিভাগৰ মানুহ আছে। তো আহিলোঁ, আহি দেখিছোঁ মানে তেওঁলোকে আহি আছে আৰু লগে লগে আহিছোঁ। আহি দেখিছোঁ ইয়াতে শাল গছৰ কেইটামান কুণ্ডা বেলাই থৈছে। তাৰপিছত দেখি তেওঁলোকে প্ৰশ্ন কৰিলে যে এইবিলাক ক'ৰ পৰা আহিছে। আমিতো ইয়াৰ পৰা অনুমান হয় যে আমাৰ ইয়াততো এনেকুৱা গাছ নাই, এইবিলাক BTEDৰ পৰা অহা অনুমান হয়। তো গতিকে BTEDৰ বাহিৰতো এইবিলাক কাঠ নাই। তো আচলতে BTEDৰ পৰা আহি আমাৰ ইয়াত যে কাঠখিনি যে পেলাই থৈছে, আমাৰ এটা প্ৰশ্ন উত্থাপন হৈছে বন বিভাগৰ ওপৰত। বন বিভাগে আমাৰ এই PRFৰ এটা অঞ্চল, PRFৰ অঞ্চলত দুটাকৈ মেল কাঠ কটা মেল অনুমতি প্ৰদান কৰিছে। গতিকে আমাৰ এইটোৱে প্ৰশ্ন যে দুটাকৈ মেল এটা ফলিমাৰী অঞ্চলত দুটাকৈ মেল অনুমতি দিছে। আজি আমাৰ এই অঞ্চলৰ কাঠ বিলাক বৃহৎ পৰিমাণৰ কাঠবিলাক হয়তো আমাৰ অঞ্চলৰ মূল্যৱান কাঠবিলাক ধ্বংস নহয়, কি হ'ব? ইয়াতে কাঠ নাই। আজি ওচৰত BTEDৰ কাঠবিলাকো অনুমান হয়, BTEDৰ কাঠবিলাকো আহি আছে। গতিকে এনেকুৱা এটা ঠাইত যদি দুটাকৈ মেল অনুমতি দিয়ে, য'ত অনুমতি দিয়াৰ কোনো মানে প্ৰশ্নই নাহে, তাতে যদি বন বিভাগে কাঠৰ মেল অনুমতি দিয়ে, গতিকে ওচৰৰ মূল্যৱান কাঠবিলাক ধ্বংস নহয়, কি হ'ব? গতিকে আমাৰ প্ৰশ্ন যে আচলতে এই কাঠমেল অনুমতি দিয়াৰ কাৰণে আমাৰ এই বিলাক ধ্বংস হৈ আছে। যিহেতু বন বিভাগে বৃহৎ পৰিমাণৰ কাঠৰ খুঁটা জব্দ কৰিছে, এই কাঠখিনি কিমান আপোনালোকৰ কিমান সময়ত ইয়াত আনিছিল বুলি ভাবে? আমি অনুমান হয় এইবিলাক ৰাতিৰ ভিতৰতে হৈছে। ৰাতিৰ বহুত ৰাতিত ঘটনা হ'ব এইবিলাক। আমি যিহেতু মোটামুটি শুনা নাই, দেখা নাই বা আমাৰ অঞ্চলৰ মানুহ নাজানেই। ক'ৰ পৰা আনিছে সেইবিলাক? আমাৰ অঞ্চলত এইবিলাক কাঠ নাই। এইবিলাক কাঠ অনুমান হয় BTEDৰ পৰা আনিছে, ওচৰত BTEDৰ ফৰেষ্টৰ পৰা আনিছে। কাঠখিনি অনুমান হয় আমি যিটো কাঠৰ মূল্য হিচাপত নহ'লেও 2 লক্ষ টকাৰ কাঠ এটা জব্দ কৰিছে। গতিকে আমি বিট মহোদয়ক আমি বিশেষকৈ অশেষ ধন্যবাদ জনাইছোঁ। কাঠখিনি তেওঁ জব্দ কৰাত আমাৰ খুব এটা ভাল লাগিছে। কাৰণ এটা কথা হ'ল কি যে আচলতে এইবিলাক মূল্যৱান গাছ কাটি ধ্বংস কৰাত আমাৰো মূৰত মানে বিবেকত বাধা দিয়ে। গতিকে এইবিলাক বন বিভাগক অনুমতি প্ৰদান কৰা মেল দুখনলৈ মানে যাতে কৰা নজৰ ৰাখে, এই মূল্যৱান কাঠবিলাক তাত যাতে কেতিয়াও ফলা নহয়।